এতিয়ালৈকে চিন্তা কৰা নাই, কিন্তু এটা কথা ঠিক, বিজেপিক উৎখাত কৰিব লাগিব। এই উপ নিৰ্বাচনৰ যোগেদিও অলৰেডিটো উৎখাত হৈছেই, 80% উৎখাত হৈ গ'ল, 20% অকণ বাকী আছে। এই উপ নিৰ্বাচনত আমি তৃণমূলে আমি বিৰোধী সন্মিলিত প্ৰাৰ্থী হিচাপে আমি সকলোকে সহায় কৰি বিৰোধী প্ৰাৰ্থীক আমি জয়যুক্ত কৰিবৰ কাৰণে বিজেপিৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে বিৰোধীয়ে একত্ৰিতভাৱে যুঁজিবৰ কাৰণে আমি তৃণমূলে আমি সংকল্প লৈছোঁ। দেখা গৈছে যে যোৱা লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিত তৃণমূলৰ প্ৰাৰ্থীগৰাকী পৰাজিত হৈছিলে, তথাপি কিন্তু আজি আকৌ তৃণমূল কংগ্ৰেছে যোগদান কৰিছে। কিছুমান লোকে কি এইটো আপুনি চাওক, এইটো এটা আজি ৰিজাল্ট দিয়া মাত্ৰ 19 দিন হৈছে। 19 দিনৰ পিছত আপোনাৰ চাওক, আজি ইয়াত চিৰাং জিলাত এই BTRত আপুনি নিজে দেখিছে যে আজি গাঁৱৰ পৰা মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে তৃণমূলত যোগদান কৰিবলৈ। মানুহে এতিয়া এইটো কথা ভাবিছে, অনুভৱ কৰিছে যে অনাগত দিনত যদি BTRত ৰাইজক নিৰাপত্তা দিব পাৰে, ইয়াত যদি শান্তি প্ৰগতি আনিব পাৰে, তেতিয়াহ'লে সেইটো তৃণমূল কংগ্ৰেছে পাৰিব, এইটো ৰাইজে বিশ্বাস কৰিছে। আৰু ৰাইজে এতিয়া দেখিছে লাহে লাহে যে বিজেপিৰ বিকল্প হিচাপে বিৰোধী দলৰ ভিতৰত যে তৃণমূলে এটা অন্যতম বিৰোধী দল, সেই কথাটো ৰাইজে উপলব্ধি কৰিছে আৰু সেইকাৰণেই ৰাইজ তৃণমূলত আহি যোগদান কৰিছে। People more long live!